নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বুদ্ধ পূৰ্ণিমাৰ দিনা এই সুযোগ আপুনি ভুলতো নেৰিব। এই দিনা কৰা মাত্ৰ এটা সৰু কামে আপোনাক কৰিব ধনৱান। বহাগী পূৰ্ণিমা বা বুদ্ধ পূৰ্ণিমাৰ যিজনে নিজৰ ঘৰতে এই কাম কৰি ৰাখিব পাৰে, তেওঁ জীৱনত কেতিয়াও দৰিদ্ৰ হ'ব নোৱাৰে। বহাগী পূৰ্ণিমাৰ দিনা কৰা এই কামৰ ফলত আপোনাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত হোৱাৰ উপৰিও মাতা লক্ষ্মীৰ কৃপাত সৰ্বপ্ৰকাৰে উন্নতি হ'ব। এই দিনটোৰ সন্ধিয়া যদি তুলসীৰ তলত এগছি বন্তি দি এটা লক্ষ্মী মন্ত্ৰ 3 বাৰ উচ্চাৰণ কৰিব পাৰে, তেনে আপোনাৰ ঘৰত মাতা লক্ষ্মী বাস হৈ লক্ষ্মী দেৱীয়ে 2 হাতেৰে আপোনাক ধন সম্পদ দি মনৰ আশা পূৰণ কৰিব। ইয়াৰ উপৰিও এই দিনটোত জোনৰ পোহৰত অলপ পানীত এটা বস্তু দি ৰাখি ৰাতিটো জোনৰ পোহৰতে সেই পানী ৰাখি পিছদিনা যদি সেই পানীৰে পুৱা স্নান কৰিব পাৰে, তেনে সেই ব্যক্তিৰ জীৱনত কেতিয়াও ডাঙৰ বিপদৰ সন্মুখীন হ'বলগীয়া নহয়। বিশেষকৈ এই কাম কৰি যদি সেই পানীৰে পিছদিনা কোনো পঢ়া শুনা কৰি থকা ল'ৰা ছোৱালীক স্নান কৰাব পাৰে, তেনে সেই ল'ৰা ছোৱালী পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ি পঢ়া শুনাত অত্যন্ত তীক্ষ্ণ হৈ পৰে। এইবাৰ বুদ্ধ পূৰ্ণিমা সোমবাৰে পৰাৰ বাবে যদি আপুনি এই কাম কৰি পিছদিনা আপোনাৰ সন্তানক সেই পানীৰে গা ধুৱাব পাৰে, তেনে সন্তানৰ পঢ়া শুনাত থকা সকলো বাধা মহাদেৱ আৰু চন্দ্ৰদেৱতাৰ কৃপাত দূৰ হৈ পৰিব। ফলত আপোনাৰ সন্তান পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ি আপুনি ভবাতকৈ অধিক ফলৱান হ'বলৈ সক্ষম হ'ব আৰু ফলাফল দেখুৱাব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বুদ্ধ পূৰ্ণিমাৰ সন্ধিয়া তুলসীৰ তলত বন্তি জ্বলাই লক্ষ্মী দেৱীৰ কি মন্ত্ৰ উচ্চাৰণ কৰিব পাৰিলে ঘৰত লক্ষ্মী বাস হৈ ধনৰ সকলো সমস্যা দূৰ হৈ ধনৱান হ'ব পাৰে। লগতে বহাগী পূৰ্ণিমাৰ ৰাতি জোনৰ পোহৰত অলপ পানী ৰাখি তাত কি বস্তু দি পিছদিনা স্নান কৰিলে পঢ়া শুনাত অধিক চোকা হৈ জ্ঞান বুদ্ধিৰ প্ৰসাৰ হৈ মহাদেৱ আৰু চন্দ্ৰদেৱতাৰ কৃপাত অধিক মেধাৱী হয়। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰৰ বাবেই অতি আৱশ্যকীয় ভিডিঅ'। গতিকে আপোনাৰ সন্তানক যদি সুৰক্ষিত আৰু পঢ়া শুনাত চোকা কৰি উন্নতি বিচাৰে, তেনে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক বুদ্ধ পূৰ্ণিমাৰ দিনা কোন দুটা কাম কৰিব পাৰিলে ঘৰত লক্ষ্মী বাস হৈ ধন টকা পইচাৰ দিশত ধনৱান হয়, লগতে সন্তানৰ পঢ়া শুনাত আগ্ৰহ বাঢ়ি আগ্ৰহী হৈ পৰে। ৰাতি কি কাম কৰিলে সন্তান সুৰক্ষিত হোৱাৰ উপৰিও পঢ়া শুনাত অধিক চোকা হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম চন্দ্ৰদেৱাই নমঃ বা জয় মা লক্ষ্মীয়ে নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ এই দুয়োটা কামৰ ফলত লক্ষ্মী দেৱী আৰু চন্দ্ৰদেৱতাৰ কৃপা আপোনাৰ ওপৰত পৰিব। লগতে আমাৰ চেনেললৈ যদি প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। বহাগী পূৰ্ণিমা বা বুদ্ধ পূৰ্ণিমা হৈছে সফলতাৰ পূৰ্ণিমা। এই পূৰ্ণিমাৰ পোহৰৰ ক্ষমতা অধিক। শাস্ত্ৰ অনুসৰি এই পূৰ্ণিমাত জোনৰ পোহৰত উপভোগ কৰিবলৈ দেৱী দেৱতাসকল পৃথিৱীলৈ আহে। ইয়াৰ উপৰিও ভগৱান শ্ৰীহৰি আৰু মাতা লক্ষ্মীৰ পূজা পাতল কৰাৰ অতি পবিত্ৰ দিন এই দিনটো। এইদিনা যদি গংগাত স্নান কৰা হয়, তেনে মহাপুণ্য লাভ কৰিব পাৰে। এই দিনটোতেই ভগৱান বুদ্ধৰ জন্ম হৈছিল, জ্ঞান পাইছিল আৰু মৃত্যু হৈছিল। বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক গৌতম বুদ্ধই নিজে ৰজাৰ সন্তান ৰাজকুমাৰ হৈও মানৱ জাতিৰ কল্যাণৰ বাবে জৰা মৃত্যু ব্যাধিৰ সমাধান বিচাৰিছিল। পত্নী পুত্ৰ আৰু ৰাজপাট ত্যাগ কৰি ৰাজকুমাৰ সিদ্ধাৰ্থ গৌতমে জীৱনৰ শৰীৰত দুখ যান্ত্ৰণা দিয়া জৰা ব্যাধি মৃত্যুৰ যান্ত্ৰণাৰ পৰা কেনেকৈ ৰক্ষা পৰিব পাৰি সেই উত্তৰ বিচাৰি বহুদিন ধ্যানত বহিছিল। বহুদিন সেই সমস্যাৰ সমাধানৰ উত্তৰ বিচাৰি ধ্যানত থকাৰ পাছত বহাগ মাহৰ পূৰ্ণিমাৰ ৰাতি তেওঁ ধ্যানৰ সমাধান পায়। তেওঁ যি বোধেৰে ধ্যানত বহিছিল, বহাগী পূৰ্ণিমাত জ্ঞান লাভ কৰিলে, সেইবাবেই এই পূৰ্ণিমাক বৌদ্ধ পূৰ্ণিমা বুলি কোৱা হয়। সিদ্ধাৰ্থ গৌতমে বোধ হৈ ধ্যানৰ জৰিয়তে জ্ঞান পোৱাৰ বাবেই তেওঁক বুদ্ধদেৱ বুলি পাছলৈ কোৱা হয়। শাস্ত্ৰ অনুসৰি বহাগী পূৰ্ণিমাৰ জোনৰ পোহৰত যি ইচ্ছা কৰি ভগৱানক পূজা প্ৰাৰ্থনা কৰা হয়, সেই পূজা প্ৰাৰ্থনাৰ সফলতা পায়। এই পূৰ্ণিমা হৈছে বুদ্ধি আৰু জ্ঞান সাধনাৰ পূৰ্ণিমা। আপোনাৰ সন্তানৰ যদি জ্ঞান বুদ্ধি কম, পঢ়া শুনাৰ প্ৰতি আগ্ৰহ নাই আৰু আপুনি যদি সন্তানক বা ঘৰৰ আন সদস্যক বুদ্ধি জ্ঞানত চোকা কৰিব বিচাৰে, তেনে বুদ্ধ পূৰ্ণিমাৰ দিনা এই কাম নিশ্চয় কৰক। 2025 বৰ্ষৰ বুদ্ধ পূৰ্ণিমা 11 মে ৰবিবাৰৰ সন্ধ্যা 7:06 পৰা আৰম্ভ হৈ পিছদিনা অৰ্থাৎ 12 মে সোমবাৰে ৰাতি 9:02 লৈকে থাকিব। যিহেতু 11 মে দেওবাৰে সন্ধ্যা
7:06 পৰা আৰম্ভ হ'ব বুদ্ধ পূৰ্ণিমা। সেয়েহে আপুনি যদি এই কামটো কৰি সন্তানৰ পঢ়া শুনাৰ উন্নতিৰ কথা ভাবে তেনে কামটো আপুনি 11 মে'ৰ পূৰ্ণিমা আৰম্ভ হোৱাৰ সময়ৰ পৰা কৰিব লাগিব আৰু সেই পানীয়ে 12 মে' সোমবাৰে ৰাতিপুৱা স্নান কৰাব লাগিব। তেতিয়া আপুনি সুফল নিশ্চিতভাৱে পাব। 11 মে' ৰবিবাৰে বুদ্ধ পূৰ্ণিমা আৰম্ভ হোৱাৰ পাছত আপুনি স্নান কৰিব। স্নান কৰি হালধীয়া বস্ত্ৰ এখন হ'লেও আপোনাৰ গাত ল'ব। আপুনি এটা ধাতুৰ পাত্ৰ ল'ব। সেই পাত্ৰটোত অকণমান ডাঙৰ হ'লে ভাল। সেই পাত্ৰত অলপ পানী ল'ব। তাত 7টা তুলসী পাত দিব। যদি আপোনাৰ ঘৰত গংগাজল আছে তেনে সেই পানীত অকণমান গংগাজল দি ল'ব। ইয়াৰ পাছত সেই পাত্ৰটো এখন চালনীৰে ঢাকি দিব। অৱশ্যে চালনী নাথাকিলে অন্য নেটজাতীয় পাতলীয়া বস্তুৱে ঢাকিলেও হ'ব। এটা কথাৰ প্ৰতি লক্ষ্য ৰাখিব যাতে চন্দ্ৰৰ পোহৰ সেই পাত্ৰটোত পানীত পৰে। সেই পানীৰ পাত্ৰটো গোটেই ৰাতিটো জোনৰ পোহৰত থাকিবলৈ দিব। পিছদিনা ৰাতিপুৱা সেই পানীৰে যদি কোনো পঢ়া শুনা কৰা ল'ৰা ছোৱালীক গা ধুৱাব পৰা হয় তেনে শাস্ত্ৰ অনুসৰি তেওঁলোকৰ ক্ষেত্ৰত থকা নৱগ্ৰহৰ সকলো বাধা খণ্ডন হ'ব। চন্দ্ৰৰ পূৰ্ণ কৃপা পৰিব। শাস্ত্ৰমতে চন্দ্ৰৰ শুভ প্ৰভাৱৰ বাবেই মনৰ স্থিৰতা আহে। আনফালে চন্দ্ৰগ্ৰহ মহাদেৱৰ দ্বাৰা পৰিচালিত হয়। সেই পানীৰে সোমবাৰে স্নান কৰাব পাৰিলে মহাদেৱৰ পৰম কৃপা লাভ কৰিব পাৰিব গা ধোৱাজনে। ৰবিবাৰ অৰ্থাৎ দেওবাৰ হৈছে সূৰ্য দেৱতাক পূজা কৰা দিন। ৰবি যেতিয়া কোনো লোকৰ ক্ষেত্ৰত শুভ হয় তেতিয়া জ্ঞান বিচাৰ বুদ্ধিত অতি চোকা হয়, যিকোনো দিশত উজ্জ্বল হয়। সেই কামটো অৰ্থাৎ আপুনি পানীখিনি ৰবিবাৰে জোনৰ পোহৰত থোৱাৰ বাবে সেই পানীত ৰবিৰ শক্তি জড়িত হ'ব। ফলত সেই পানীয়ে স্নান কৰাজনৰ ক্ষেত্ৰত সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব। সূৰ্যদেৱৰ আশীৰ্বাদ যাৰ ওপৰত থাকে তেওঁ সদায় উজ্জ্বল হয়। ৰোগ ব্যাধিৰ প্ৰভাৱে তেওঁক হানি বিঘিনি কৰিব নোৱাৰে। আপুনি নিজেও যদি এই কাম কৰি স্নান কৰে তেনে উপকৃত হ'ব পাৰিব। আৰু যদি আপুনি সন্তানৰ উন্নতিৰ কথা ভাবি সেই পানীৰে সন্তানক স্নান কৰাব পাৰে তেনে পঢ়া শুনাৰ প্ৰতি আগ্ৰহ বাঢ়ি আপুনি আশা কৰা মতেই তেওঁ যিকোনো ফলত ফলৱান হ'ব পাৰিব আৰু আপুনি সুখী হ'ব পাৰিব। এই উপায়ৰ ফলত ৰবি চন্দ্ৰ মহাদেৱৰ আশীৰ্বাদত সন্তান সুৰক্ষিত হৈ যিকোনো ক্ষেত্ৰত সফলতা আনিব পাৰিব আপোনাৰ সন্তানে। দ্বিতীয় উপায়টো হৈছে লক্ষ্মী উপায়। এই উপায়ে আপুনি বুদ্ধ পূৰ্ণিমাৰ দিনা কৰিব লাগিব তুলসীৰ তলত। বুদ্ধ পূৰ্ণিমাৰ দিনা কৰা এই কামৰ ফলত লক্ষ্মী দেৱী অতি সন্তুষ্ট হয়। ধন টকা পইচাৰ ক্ষেত্ৰত যিকোনো সমস্যা থাকে সেই সমস্যাৰ পৰা মুক্ত হ'ব পাৰে। এই উপায় কৰা বস্তুটো যদি আপুনি নিজৰ ঘৰত ৰাখিব পাৰে তেনে কেতিয়াও আপুনি দৰিদ্ৰ হ'ব নোৱাৰে। আপুনি আনক বিচৰাৰ ঠাইত আনক দিব পৰা হ'ব। এই উপায় কৰাৰ সময়ত আপুনি লক্ষ্মী দেৱীক সন্তুষ্ট আৰু আমন্ত্ৰণ কৰাৰ এটি মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব। কামটো কৰিবলৈ লাগিব আপোনাক এটা এটুকীয়া পইচা, এযোৰ তামোল পাণ, অকণমান ৰঙা বা হালধীয়া কাপোৰ, এগছি তেলৰ চাকি আৰু অকণমান হালধিৰ টুকুৰা। আপুনি যদি উপায়টো কৰিম বুলি ভাবিছে তেনে সোমবাৰে পূৰ্ণিমাৰ দিনা পুৱা আপুনি সোনকালে উঠি স্নান কৰি তুলসীৰ তলত পানী দি তুলসীজোপাৰ তলখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ল'ব। সেইদিনা নিয়ম নীতিৰে থাকিব যাতে আমিষ আহাৰ আপুনি নাখায় তাৰ প্ৰতি ধ্যান দিব। সন্ধিয়া সেই বস্তুকেইটা লৈ তুলসী গছজোপাৰ তললৈ যাব। প্ৰথমে আপুনি তুলসী গছজোপাক প্ৰণাম কৰি ক'ব, হে দেৱী, তোমাৰ চাত মই যি ভাবি উপায় কৰিম সেই কামৰ সফলতা পাবৰ বাবে তোমাক শতবাৰ প্ৰণাম জনালোঁ। ইয়াৰ পাছত আপুনি চাকি গছ জ্বলাব। এটা কথা আপুনি লক্ষ্য কৰিব, ঘৰৰ পূব দিশত থকা তুলসীৰ তলতহে কামটো কৰিব। বন্তি জ্বলোৱাৰ পাছত আপুনি সেই গছৰ তলত আপুনি লৈ যোৱা ৰঙা বা হালধীয়া কাপোৰখন মেলি ল'ব। তাত সেই বস্তুকেইটা দি সেই বস্তুকেইটা হাতেৰে স্পৰ্শ কৰি লক্ষ্মী দেৱীৰ এই মন্ত্ৰটি 3বাৰ জপ কৰিব। ওম মহালক্ষ্মী নমো নমঃ, ওম বিষ্ণুপ্ৰিয়াই নমো নমঃ, ওম ধনপ্ৰদায়ে নমো নমঃ, ওম বিশ্বজন্মেই নমো নমঃ। যেতিয়া সেই মন্ত্ৰ 3বাৰ জপ কৰি হ'ব তেতিয়া সেই বস্তুকেইটা কাপোৰখনেৰে এটা টোপোলা কৰি মাতা লক্ষ্মীক ক'ব, হে জগতজননী মাতা লক্ষ্মী, আজি মই যি আশা কৰি তোমাক আমাৰ গৃহলৈ আমন্ত্ৰণ কৰিছোঁ তুমি যেন মোৰ এই বস্তুৰ মাজত থাকি মোৰ আশা সঁচা কৰা। ইয়াৰ পাছত সেই টোপোলাটো তুলসীজোপাৰ তলত থৈ আপুনি পুনৰ প্ৰণাম জনাই ঘৰলৈ আহি লক্ষ্মী দেৱীৰ বাবে লক্ষ্মী চৰিত্ৰ পাঠ কৰিব। পিছদিনা ব্ৰহ্ম মুহূৰ্ততে উঠি স্নান কৰি সেই টোপোলাটো আপোনাৰ ঘৰলৈ আনি ভাল স্থানত ৰাখিব। পাৰিলে পূজাৰ গৃহত ৰাখিব। আপুনি য'ত সেই টোপোলাটো ৰাখিব সেই স্থানত যদি প্ৰতিদিনেই ধূপ বন্তি জ্বলাই
পূজা প্ৰাৰ্থনা কৰিব পাৰে তেনে আপোনাৰ ঘৰত মহালক্ষ্মীৰ বাস হ'ব। ধন টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ ঘৰত কোনোদিন কষ্ট পাবলগীয়া নহয়। ক'ৰ পৰা কেনেকৈ ধন টকা পইচা আপোনাৰ ঘৰলৈ আগমন হ'ব আপুনি গমেই নাপাব। প্ৰিয় বন্ধু বান্ধৱীসকল, বুদ্ধ পূৰ্ণিমাৰ দিনা যদি আপুনি এই দুটা কাম কৰিব পাৰে তেনে 100% আপুনি উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।